ওকে সো এইটো আগৰ নিচিনাই খালি ইয়াত তোমাৰ অকমান বেলেগ কৰি থৈছে ইয়াত তোমাৰ কিউবিক ইকুৱেশ্যনটো দিয়া আছে আৰু ইয়াত কৈছে যে দুটা ৰুটছৰ ডিফাৰেন্সটো 3 আগতে ইকুৱেল আছিল এবাৰ 3 মানে আমাৰ তাত তিনটা ৰুট আছে আলফা বিটা আৰু গামা এতিয়া কৈছে যে যিকোনো দুটা মাইনাস কৰিলে 3 ওলায় মই সাপোজ ধৰি লৈছো বিটা মাইনাস আলফা কৰিলে 3 ওলায় তুমি বেলেগো ধৰিব পাৰা কিবা আলফা মাইনাস বিটাও ধৰিব পাৰা গামা মাইনাস আলফা ধৰিলে হ'ল ওকে মই এইটো ধৰি লৈছো এতিয়া যদি এটো হয় তেতিয়া কি হ'ব বিটা ইকুৱেল টু আলফা প্লাস 3 এনেকে লিখিব পাৰো আলফাটো ইফালে লৈ গলো তেতিয়া ইয়াত কি হ'ব এটা আলফা হৈ যাব এতিয়া বিটাৰ জায়গাত মই এটো লিখি দিম আলফা প্লাস 3 আৰু এটো এনেকে গামা থাকি গল তাৰ পিছত কি হ'ল তাৰ পিছত আমি a b c একিটা উলিয়ালো a ইকুৱেল টু হ'ব 2 b ইকুৱেল টু হ'ব 1 c ইকুৱেল টু -7 আৰু d ইকুৱেল টু -6 এতিয়া s1 উলিবা আলফা প্লাস বিটা প্লাস গামা আৰু ইয়াৰ ইকুৱেল টু কি হ'ব -b/a b ইকুৱেল টু 1 আৰু a ইকুৱেল টু 2 so -1/2 আৰু ইয়াত আলফা প্লাস বিটা বিটাৰ জায়গাত কি হ'ব আলফা প্লাস 3 আৰু প্লাস গামা এনসাৰটো হৈ যাব 2 আলফা প্লাস 3 প্লাস গামা ইকুৱেল টু -1/2 আৰু এতিয়া s1 ইকুৱেল টু কি হৈ গল এখিনি হৈ গল কিন্তু ইয়াত তুমি দেখি আছে গামাটো অকলশৰীয়া হৈ আছে সো গামাটো আমি এক্সট্ৰা কৰি দিও আমি কি লিখিব পাৰো গামা ইকুৱেল টু -1/2 -2 আলফা আৰু -3 একিটা আমি কি কৰিলো ইফালে লৈ গলো আৰু এখিনি যদি আৰু সিম্পলিফাই কৰো তেতিয়া কি হ'ব -2 আলফা আৰু কি হৈ যাব -7/2 সো এতিয়া আমি উলিয়াও s2 কাৰণে কি হ'ব আলফা বিটা তাৰ পিছত বিটা আলফা আৰু গামা আলফা এতিয়া এখিনি কৰো এতিয়া আলফা হৈ গল এতিয়া বিটাৰ জায়গাত লিখিম আলফা প্লাস 3 তেনেকৈ বাকিখিনি লিখি দিম আলফা প্লাস 3 তাৰপিছত লিখিম গামা তাৰপিছত লিখিম গামা আলফা আৰু ইয়াৰ এনসাৰটো কি আছিল c/a আৰু c ৰ জায়গাত কি আছে -7 আৰু তলত আছে 2 এৰ জায়গাত এতিয়া আমি যেতিয়া এখিনি আৰু অলপ সিম্পলিফাই কৰিম এটো যেতিয়া আলফাটো যেতিয়া ভিতৰত মাল্টিপ্লাই কৰি দিম আমি আলটিমেটলি কি পাম আলফা স্কয়াৰ প্লাস 3 আলফা প্লাস 2 আলফা গামা আৰু প্লাস 3 গামা ইকুৱেল টু -7/2 এখিনি মই বেছি দেখাই থকা নাই আৰু তাৰ পিছত এখিনি হৈ গল এতিয়া আমি পাই গলো আমি এখিনি s2 তাৰ পিছত আমি কি উলিয়াই থৈছো গামা উলিয়াই থৈ দিছো ৰাইট আমি গামা উলিয়াই থৈ দিছো সো আমি এই গামাটো কি কৰিম s2 পুট কৰি দিম আগৰ নিচিনা তেতিয়া আমাৰ কি হৈ যাব আলফা স্কয়াৰ প্লাস 2 আলফা সো এই গামাটো ইয়াত কি হৈ যাব -2 আলফা -7/2 তাৰ পিছত আকৌ 3 টো আছে 3 আলফা তাৰ পিছত প্লাস 3 ইয়াত এটা গামা আছিল গামা জায়গাত আকৌ বহাই দিম কি -2 আলফা -7/2 ইকুৱেল টু -7/2 এতিয়া কি আছে ইয়াত হাইয়েস্ট পাৱাৰ 2 আছে এখিনিও মাল্টিপ্লাই কৰিলে হাইয়েস্ট পাৱাৰ 2 মানে এটো এটা কি হৈ যাব কোৱাড্ৰেটিক ইকুৱেশ্যন বনি যাব সো এখিনি যদি আমি এতিয়া সিম্পলিফাই কৰো আলটিমেটলি কি কোৱাড্ৰেটিক ইকুৱেশ্যন আমি পামগে এটো পামগে 3 আলফা স্কয়াৰ প্লাস 10 আলফা প্লাস 7 ইকুৱেল টু 0 সো এখিনিৰ পৰা এখিনিলে আহা দায়িত্বটো তোমাৰ ভাই ওকে সো তুমি এখিনি উলিয়াবা তাৰপিছত যেতিয়া আমি এই কোৱাড্ৰেটিক ইকুৱেশ্যনটো পাই গলো এতিয়া আমি এটো কাৰবন সলভ কৰো আমি যদি এটো সলভ কৰো তেতিয়া কি হ'ব এখিনি আমি লিখিব পাৰো আলফা প্লাস 1 ইনটু 3 আলফা প্লাস 7 ইকুৱেল টু 0 তাৰ মানে কি হৈ গল আলফা ইকুৱেল টু -1 আকৌ আলফা ইকুৱেল টু কি ওলাই গল -7/3 এতিয়া আগৰ নিচিনা আকৌ কেস হৈ গল বেলেগ দুটা নাম্বাৰ ওলাই গল তুমি কি কৰিব লাগিব চেক কৰি চাব লাগিব অৰিজিনাল ইকুৱেশ্যনটো হল আমাৰ এইটো যেতিয়া ইয়াত আমি -1 ভৰাও যেতিয়া p অফ -1 কৰো এনসাৰটো কি ওলাই 0 ওলাই কিন্তু p অফ -7/3 কৰিলে এনসাৰটো 0 নোলায় সো নট ইকুৱেল টু 0 তো তাৰ মানে কি হৈ যাব যোনটো আমাৰ আলফাৰ ভ্যালু থাকিব সেইটো কি হ'ব -1 হ'ব সো আলফা ভ্যালুটো আমি কি গম পাই গলো -1 গম পাই গলো সো তাৰ মানে আমি কি ধৰি থৈছিলো আলফা ধৰি থৈছিলো আলফা প্লাস 3 ধৰি থৈছিলো ৰুট কিটা
আৰু কি থৈছিলোঁ গামা ধৰি থৈছিলোঁ চ' এইকেইটা আমি পাই গ'লোঁ এটা গম পাই গ'লোঁ -1 আৰু আলফা +3 মানে -1 + 3 মানে কিমান হৈ যাব 2 হৈ যাব হয়নে নহয় -1 + 3 2 হৈ যাব আৰু এফালে কি আছে গামা চ' গামাটো ক'ৰ পৰা উলিয়াম গামাটোৰ কাৰণে আমাৰ গামাৰ এটা অকলশৰীয়া গামা এটা আছিলে এইটো অকলশৰীয়া গামা চ' ইয়াত আমি কি পুট কৰি দিম -1 পুট কৰি দিম তাৰমানে কি হ'ব গামা ইকুৱেল টু -2 ইনটু -1 -7 চ' এনচাৰটো কি ওলাই যাব -3/2 চ' তাৰমানে কি হৈ গ'ল তাৰমানে আমি ইয়াত কি পাই গ'লো -3/2 পাই গ'লো চ' এইকেইটাই হৈ যাব আমাৰ ৰুটছ